আপুনি যিহেতু কবিতাৰ লগত বিশেষভাৱে জড়িত, খুব অন্তঃকৰণেৰে কবিতা চৰ্চা কৰে। আপোনাৰ পৰা দুটামান স্বৰচিত কবিতা শুনিম, দৰ্শকেও ভাল পাব। হয়, মোৰ এখন কবিতা পুথি ইতিমধ্যে ৰাইজৰ মাজলৈ মুকলি কৰি দিয়া হৈছে আৰু সেইখন কবিতা পুথিৰ নাম হৈছে, এখন মোৰ আপোনালোকক দেখাব বিচাৰিছোঁ কেমেৰাত, শুকান পাতৰ চিঠি। আৰু ইয়াৰে মই এটা কবিতা পাঠ কৰিব বিচাৰোঁ। যিহেতু এতিয়া ফাগুন, ফাগুন মোৰ খুবেই প্ৰিয় আছিলে। ফাগুন সকলোৰে প্ৰিয়। সকলোৰে প্ৰিয়। আৰু এতিয়া মই ফাগুনৰ ওপৰতে এটা কবিতা লিখিছিলোঁ। ফাগুনৰ ওপৰত নহয়, আচলতে ফাগুনৰ বিষয়ে। ফাগুনৰ বিষয়ে এটা কবিতা পাঠ কৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম, স্মৃতিৰ শুকান পাতত মোৰ ফাগুন। এদিন পচোৱা বতাহ ছাতিত ৰ'দৰ কাচলিত বহি শুকুৱাইছিলোঁ মোৰ তিতা চুলি। ধূলিৰ সৈতে মিতিৰালিৰ কৰা পচোৱা ছাতিয়েও খেলিছিল মোৰ খোলা চুলিৰ সৈতে। কি জানিবা প্ৰেম হৈছিল তেজ ৰঙী পলাশ ফুলেৰে শুৱনি কৰা মোৰ যৌৱনৰ খোপাটিৰ লগত। সেয়ে চুমিছিল চাগে মোৰ কঁকালত পৰি থকা কিচকিচিয়া কলা চুলিৰ ভাজত। সপোন দেখিছিল ফাগুনৰ মিঠা চেঁচা ৰাতি। মোৰ বাবে সদায় ৰৈ আছিল পলাশে হাঁহি মৰা শেঙুলীয়া আলিবাটত। ময়ো তোমাৰ প্ৰেমত উন্মাদ হৈ প্ৰেমৰ চিঠি লিখিছিলোঁ গছৰ শুকান পাতত। ধন্যবাদ। খুব সুন্দৰ। ফাগুনক লৈ খুব সুন্দৰ বৰ্ণনা, ভাল লাগিলে। আপুনি এইটো কবিতা বিশেষকৈ আৰু কাৰ ভাল পায়? মানে নৱপ্ৰজন্মৰ বুলি নকওঁ, ঠিক আমাৰ যিখিনি পুৰণা কবি, সেইখিনি কোনখিনি কবিৰ কবিতাই আপোনাক অনুপ্ৰাণিত কৰিছে? তেনেকুৱা কিবা ভাল লগা কলি আছে নেকি? ভাল লগা কবিতা মই এতিয়া যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ এখন পদ্য বুলি যিখন কবিতা পুথি ওলাইছে, তেখেতৰ কবিতাবোৰ মোৰ খুব বেছি ভাল লাগে। আৰু যিখিনি জ্যেষ্ঠসকল পুৰণি কবিসকলৰ ভিতৰত মই আপোনাৰ এখন সুগন্ধি পখিলা, হিৰুদাৰ কবিতা, হীৰেণ ভট্টাচাৰ্যৰ কবিতা মোৰ ভাল লাগে। আৰু ভাল লাগে পথাৰ কবি ৰাম গগৈদেৱৰ, তেখেতৰ কবিতাও ভাল লাগে মোৰ। তেনেকে আচলতে বেয়া লগা কবিতা বুলি ক'ব নোৱাৰি, বেয়া লগাকেতো কোনো কবিয়ে কবিতা নিলিখে, সকলো কবিতাই প্ৰিয়। আৰু সকলোৱে নাম এতিয়া অহা নাই। ৰঘুনাথ চৌধুৰীৰ কবিতা ভাল লাগে নে? ৰঘুনাথ চৌধুৰীৰ কবিতাটো স্কুলৰ দিনৰ পৰাই পঢ়িছিলোঁ। আৰু এতিয়া আপোনাক মই জুবিন গাৰ্গৰ এটা কবিতা, পদ্য খনৰ পৰা, জুবিন গাৰ্গৰ যিখন এখন পদ্য, এইখনৰ পৰা মই এটা কবিতা পাঠ কৰিব বিচাৰোঁ। ভিতৰে বাহিৰে শিৰোনাম, সাগৰ দেখিছা তাত বৰ এন্ধাৰ, ঢৌৱে কোবাই শব্দৰ কোলাহল, পাৰাপাৰহীন ক'ত আৰম্ভ ক'ত শেষ কোনেও নেজানে। মই নদী ভাল পাওঁ, নদীয়ে নিজৰ পথ নিজেই বিচাৰে, কুল কুল শব্দৰে একা বেকা বাটেৰে নিজেই বিচাৰি যায় নিজৰ ঠিকনা। দিশহাৰা জীৱনৰ সেউজ শিলত থৈ যায় কল্লোলিত হৃদয়ৰ বেদনা। ধন্যবাদ। জুবিন দা অমৰ হওক। জুবিন দাৰ কবিতাৰ কথাটো ক'বই নালাগে। আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন দা। আপুনি এই ক্ষেত্ৰত জুবিন দাৰ ন্যায়, বৰ্তমান যিহেতু এতিয়াও ন্যায় ওলমি আছে, মন্তব্য কিবা দিব নেকি? আচলতে জুবিন দাৰ এতিয়া প্ৰাণৰ শিল্পীক আমি হেৰুৱাই যি 5 মাহ সম্পূৰ্ণ হৈছে, আৰু গতিকে এতিয়াও আমি বহুতেই আৱেগিক হৈ যাওঁ তেখেতৰ নাম মনলৈ, তেখেতৰ গান আমি শুনিলে।
আৰু সকলোৰে মুখত মই আচলতে তেখেতক মই 3বাৰমান লগ পাইছোঁ একেবাৰে সন্মুখৰ পৰা, আৰু তেখেতৰ লগত তেনেকে বাৰ্তালাপ হোৱা নাই বাৰু, মই ওচৰৰ পৰাহে পাইছোঁ। কিন্তু তেখেতৰ প্ৰতি মোৰ তেখেতৰ মাতটো বিশেষকে খুব অন্তৰ চুই যায়। আৰু বহুত বেছি কান্দিছিলোঁ জুবিন দাৰ ঢুকাওঁতে মই। আপোনাৰ 2 মাহ দিন ধৰি মোৰ চকুৰ পানী আহ, বৈ আছিলে। সকলোৱে কান্দিছিলে বাৰু, এইটো সকলোৱে কোৱা কান্দিছিলে। কথা নহয়, তথাপিতো মানে মোৰ মনৰ কথাখিনি কৈছোঁ। আৰু বিশেষভাৱে মই জুবিনদাৰ হৈ আহ, উম, জুবিনদাৰ কাৰণে এটা আপোনালোকলৈ জুবিনদাৰ নামত এটা উপহাৰ আগবঢ়াইছোঁ অলপ দিনৰ পাছতেই। মই সেইটো কৰি আছোঁ ইতিমধ্যে, নকওঁ আৰু বাকীখিনি। জুবিনদাৰ ওপৰত মই এটা কাম কৰি আছোঁ তাৰমানে। গতিকে খুব প্ৰিয় এজন মোৰ শিল্পী আছিলে, আৰু তেখেতে ন্যায় পাওক। ইতিমধ্যে সকলোৱে ন্যায় বিচাৰি সদায় চৰকাৰকো আমি আবেদন জনাই আছোঁ, সদায় তেওঁলোকক অনুৰোধ জনাই আছোঁ। আৰু আমি আশা কৰোঁ চৰকাৰে নিশ্চয় জুবিনদাক ন্যায় দিব। আমি অনুৰোধ কৰিছোঁ সোনকালে আমাৰ প্ৰাণৰ শিল্পীক ন্যায় দিয়ক। তেতিয়া অন্তত আচলতে মানে জুবিনদাই যদি ন্যায় নাপায় আমাৰ এই প্ৰাণৰ শিল্পীগৰাকী, যি আমাক গোটেই জীৱনটোৱে দি গ'ল, তেওঁ কি দিয়া নাই। গতিকে তেওঁ যদি আমাৰ অসমত তেওঁক নিচিনা এজন প্ৰাণৰ শিল্পীক মানে সত্তাক আমি ন্যায় দিব নোৱাৰো বা চৰকাৰে দিব ন্যায় নোৱাৰে, ন্যায় ব্যৱস্থা মানে আমাৰ মানুহৰ মানুহৰ, আমাৰ নিচিনা মানুহৰ কাৰণে একোৱে নাই তাৰমানে। একোৱে নাই। তো তেওঁক যদি আমি দিবই নোৱাৰো, আৰু গোটেই আচলতে পৃথিৱীয়ে বুলিয়ে ক'ম, পৃথিৱীয়ে আচলতে তেওঁৰ ওপৰত চকু দি আছে যে কি হ'ব, জুবিনদাই ন্যায় পাবনে নাই, অসম চৰকাৰে কি ব্যৱস্থা ল'ব। গতিকে ভাবো আমি যদি তেওঁক ন্যায় দিব পাৰো বা চৰকাৰে যদি ন্যায় দিব পাৰে, তেতিয়াহ'লে অসম বহুত ওপৰত যাব বুলি মই ভাবো। তেওঁলোকৰ আমাৰ ন্যায় ব্যৱস্থাটো একচুৱেলি মানে সকলোৱে বহুত ওপৰত চাব, বাহ দিব তেতিয়া। বাহ বিশ্বত দিব। মানে বাহ আৰু পাব সেইটোৱে মানে বিচাৰো, আৰু খুব সোনকালে ন্যায় পাওক বুলি ভাবো। তেতিয়া আমি আমাৰ অন্তৰে বহুত শান্তি পাব, আৰু তেওঁ শান্তি পাব। আৰু এতিয়া সকলোৱে জুবিন গাৰ্গৰ যিখিনি গান, কবিতা হওক, তেওঁ যিখিনি কাম কৰিবলৈ ভাল পাইছে, যিবোৰ আমাৰ সমাজত তেওঁ কৰি গৈছে, সেইখিনি আমি অনুকৰণ কৰি তেওঁক জীয়াই ৰখাটোৱে আমাৰ কৰ্তব্য বুলি ভাবো। ইমানেই। এতিয়া যিহেতু আমি কবিতাৰ মাজতে আছো, আপোনাৰ মুখত যদি হিৰুদাৰ এটি কবিতা এটি কলি, হিৰুদাৰ কবিতা একচুৱেলি আপোনাৰ ভাল লগা ভাল লগা এটা কবিতা। কবিতাৰ শিৰোনাম, হিৰুদাৰ কবিতা পাঠ কৰিবলৈ লৈছোঁ মই। কবিতাৰ শিৰোনাম তেজৰ আখৰেৰে। ইমান অলপতে বিচলিত হলে, তোমাৰ বাৰু কেনেকৈ চলে। শিলোৱা এন্ধাৰে মোক এই বুলি কলে, কবি মই নাছিলো কোনো কালি, ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো সত্য সহজে লবলৈ শিকালে। কবি মই নাছিলো কোনো কালি। খুব সুন্দৰ। যিহেতু আপুনি আবৃত্তি কৰে, সেইকাৰণে কবিতাকেইটা আপোনাৰ কণ্ঠত খুব ভাল লাগিছে। এই আন্তৰিকতাই ধন্যবাদ জনালো। কবিতাৰ আচলতে আবৃত্তি মই প্ৰশিক্ষণ লৈ আছো। শ্ৰদ্ধাৰ মোৰ গুৰু শান্তি ছায়া শইকীয়া বাইদেউৰ ওচৰত। এতিয়া 3rd yearলৈ মই পাম আৰু। এই বয়সতো যে চৰ্চা কৰি আছে। আচলতে মানে কবিতা খুব বেছি ভাল পাওঁ। এতিয়া মানে মই মোৰ যিসকল মোৰ বাই ভনী সকলোৱে মানে মই খুব বেছি মানে কবি সন্মিলনৰ লগত জড়িত হৈ থাকো। অনুষ্ঠানবিলাকত ৰাংঢালি হৈ থাকো মানে, আৰু কবিতা বুলিলে মই ৰবই নোৱাৰো তাৰমানে। অনুষ্ঠানবোৰত গ'লে মানে আবৃত্তিটো যদি মানে আবৃত্তি বা কবিতা পাঠ কৰিবলৈ যদি নাপাওঁ, বৰ মনটো মানে বেয়া লাগে। সেইকাৰণে শেষৰলৈকে ৰৈ থাকো, মানে কেতিয়া কবিতাটো পাঠ কৰিম। কবিতাটো পাঠ কৰি ল'বলৈ পালে আৰু মানে শান্তি আৰু। কবিতা পাঠ কৰি গুচি আহে নে বেলেগৰ কবিতা শুনে? নহয়, এইটো কিন্তু মোক মানে যিসকলে জানে, মই এইটো ছচিয়েল মিডিয়াত মানে খুব বেছি এক্টিভ হৈ থাকো। মোৰ প্ৰত্যেকটো অনুষ্ঠানৰ মই তাত মানে ছবি মানে ফটো দিওঁৱে তাত মানে। গতিকে তাত দেখিলেই গম পাওঁ যে শেষৰ ফটোখন মোৰ প্ৰত্যেক অনুষ্ঠানৰ তাত থাকে মানে। গতিকে গ্ৰুপ ফটোখনত মই থাকিবলৈ পাবই লাগিব। সেইটো মানে মোৰ এটা একদম খুব বেছি ভাল লাগে। আৰু সেইকাৰণে মই ক'ব পাৰো, ডাঠি ক'ব পাৰো যে কবিসকলৰ নিজেই পাঠ কৰাৰ পাছতো মই বেলেগ সকলৰ কবিসকলৰো মই কবিতা পাঠ শুনি আহো।
এইটো খুব ভাল লক্ষণ। উম, যিহেতু অনুষ্ঠানবিলাকত ময়ো উম, কবিতাৰ অনুষ্ঠানৰ লগত জড়িত, হয়। প্ৰায় আমি দেখা পাওঁ যে নিজৰ কবিতাটো পাঠ কৰে আৰু সমিতিৰ পৰা পাবলগীয়া যিপদ দ্ৰব্য উম, লৈ বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই কবিসকল ঘৰলৈ ঢাপলি মেলে। ঢাপলি কিন্তু তাৰ ভিতৰত আপুনি আৰু মই হয়তো ব্যতিক্ৰম। হয়, ব্যতিক্ৰম আৰু বিশেষকে মই মৰিয়নিৰ পৰা যাওঁ। মৰিয়নিৰ পৰা যোৰহাটলৈ যিহেতু ভালেমানকণ দূৰ হয় আৰু ঠাণ্ডা দিন হওক গৰম দিন হওক বহুত কষ্টৰে মানে সেই অনুষ্ঠানটোত মানে ৰৈ থাকোঁগে অপেক্ষা কৰি। সেইটো আচলতে পাৰোঁ একমাত্ৰ আন্তৰিকতা থকাৰ কাৰণে পাৰোঁ। আৰু খুব অন্তৰেৰে কবিতা অন্তৰে আচলতে উপলব্ধি কৰা। আৰু সেইকাৰণে মই এবাৰ খুব মানে কবি সন্মিলনৰ লগত জড়িত হৈছোঁ। খুব ধুনীয়াকে মই সঁচাকেই চাগে কাম কৰিব পাৰিছোঁ। আৰু সেইকাৰণে মোক যোৰহাট জিলাৰ তৰফৰ পৰা এইবাৰ সাংগঠনিক মানে শ্ৰেষ্ঠ বঁটাটো মোক দিছে। আৰু সেয়া হৈছে মোৰ অনুপ্ৰেৰণা। যাতে অভিনন্দন আমাৰ ফালৰ পৰা। ধন্যবাদ। আৰু সেয়া হৈছে মোৰ অনুপ্ৰেৰণা। আৰু মই কাম কৰি যাবলৈ মোৰ মানে মনত উৎসাহ জন্মিছে আৰু আগলৈ কৰি যাম। যেতিয়ালৈকে ভাল হৈ থাকোঁ আৰু দেখাই টানে তেতিয়ালৈকে সদায় কাম কৰি যাম। শেষত আপোনাৰ পৰা জানিব বিচাৰিম, ফেচবুক খুব এটা ভাল প্লেটফৰ্ম। হয়। ফেচবুকৰ লগত জড়িত হৈ বিভিন্ন মানুহে লেখা মেলা কৰিছে বা বহু কেইগৰাকী কবি সাহিত্যিক ফেচবুকৰ দ্বাৰা সৃষ্টি হৈছে। এই ক্ষেত্ৰত আপোনাৰ কি মতামত, কেনেকুৱা ধৰণে উপলব্ধি কৰে আপুনি? আচলতে মানে কি মই মই আচলতে এইটো কথা ক'ব বিচাৰোঁ যে ফেচবুকে আমাক বহুত দিছে বুলি মই ক'ম। এই ছ'চিয়েল মিডিয়া হোৱাৰ পৰা আচলতে বহুতখিনি আহ, আহ, জনসাধাৰণৰ মাজলৈ আহি যাবলৈ ওলাই আহিবলৈ প্ৰতিভাৰে ওলাই আহিবলৈ খুব অসুবিধা হয়। আৰু নিগেটিভ পজিটিভ চবতে থাকে। গতিকে আপুনি কেনেকে ব্যৱহাৰ কৰিছে ফেচবুকটো সেইটোৰ ওপৰত আপোনাৰ ওপৰত ভিত্তি কৰিব। গতিকে প্ৰথম মই কবিতা যেতিয়া লিখিছিলোঁ তেতিয়া মই কবি সন্মিলনৰ লগত জড়িত নাছিলোঁ। গতিকে তেতিয়া মই সেই ফেচবুকে ইউজ কৰিছিলোঁ। ফেচবুকতে লিখোঁ, ছ'চিয়েল মিডিয়াত সকলোৱে মানে যেতিয়া কমেণ্ট কৰে লাইক কৰে, সেই কমেণ্টটো যে কৰে যে সেইটোৱে আমাক উৎসাহ দিছিলে, মোক দিছিলে বিশেষকে। আৰু ভুল হ'লেও যদি তাত কিবা শব্দৰ ভুল হয় কিবা হয় তাত যদি কমেণ্টত লিখি দিয়ে বা বাইদেউ এইটো ভুল হৈছে, মই বেয়া নাপাওঁ। কাৰণ ভুলটো হোৱাটো মানে স্বাভাৱিক, সকলোৰে ভুল হয়। বহুত ডাঙৰ ডাঙৰ লিখক বা হেৰিসকলেও মই ভুল হোৱা দেখোঁ, মানে হৈ যায়। আৰু বিশেষকে কি হয় টাইপিঙত কেতিয়াবা ভুল হয়। মোবাইলত যিহেতু লিখা হয়, মই প্ৰথমতে বাৰু মোবাইলতে হেৰি কৰিছিলোঁ, লগে লগে লিখি মানে মই ফেচবুকতে প'ষ্ট কৰোঁ আৰু। গতিকে ছ'চিয়েল মিডিয়া বা ফেচবুকৰ পৰা মই বহুতখিনি পাইছোঁ। আৰু তেনেকেই মই চিনাকিটো হৈছিলে। আৰু প্ৰথম কবিতা মই লিখিছিলোঁ, এটা কবিতা মোৰ টাৰ্ণিং পইণ্ট বুলি মই সেইটো ক'বই লাগিব পইণ্টত। আপোনাৰ মই যিটো লিখিছোঁ সাংবাদিক বুলি এটা মই কবিতা লিখিছিলোঁ। আৰু 25 বছৰ মৰিয়নি সংবাদমেলৰ মানে 25 বছৰ হৈছিলে যিটো ৰূপালী জয়ন্তী তেওঁলোকৰ আলোচনীখনত মোৰ এই সাংবাদিক কবিতাটো ওলাইছিলে, প্ৰকাশ পাইছিলে। আৰু সেই কবিতাটো বহুতে মানে চকুত পৰিছিলে। আৰু সেই তাৰ পৰাই মোক বহুত অনুষ্ঠানলৈ কবিতা পাঠৰ কাৰণে মাতিছিল। তেনেকেই মোৰ আৰম্ভ হৈছিলে যাত্ৰাটো। কিন্তু সেইকাৰণে ছ'চিয়েল মিডিয়াটো আচলতে বহুত মানে আৰু আপুনি যিকোনো খবৰ চাবচোন ছ'চিয়েল মিডিয়াত আমি প্ৰথমেই পাওঁ। গতিকে ছ'চিয়েল মিডিয়াত আজিকালি বহুতে লিখিবলৈ সুবিধা পাইছে। আৰু সকলোৱে চিধাই মানে প্ৰথমেতেইতো পেপাৰ বা কোনোবা কিতাপ এখনত দিবলৈ সুবিধা নাপায়। গতিকে নিজৰ নিজৰ সকলোৱে আজিকালি পেজ হৈছে, পেজত সকলোৱে লিখি আগবঢ়াব পাৰে। গতিকে পোনপটীয়াভাৱে আমি পঢ়িব পাৰোঁ। আৰু ভুল শুদ্ধ তাতেই মানে কাৰোবাক কোনোবাই ক'লে তাতে শুদ্ধ হৈ যায়। সেইটো কিন্তু কোনোবাই যদি ছ'চিয়েল মিডিয়াত কবিতা দিওঁতে কমেণ্টত কোনোবাই যদি কৈছে সেইটো বেয়া পাব নালাগে। আপোনাক কিবা এটা জানিছে বা ভুল দেখিয়ে কৈছে, তাত শুধৰণি হোৱা মানে পুৰা শুধৰণি হোৱাটোহে আচল কথা সেইটোৱে। গতিকে মই ছ'চিয়েল মিডিয়াৰ মানে লিখে যে এইটো ভাল বুলিয়ে মই ক'ম, মানে সেইটো মোৰ ফালৰ পৰা। ধন্যবাদ। আপুনি যথেষ্ট ব্যস্ততাৰ মাজতো আমাক এইকণ সময় দিয়াৰ বাবে আপোনাক আকৌ এবাৰ ধন্যবাদ জনালোঁ। শেষত নতুন প্ৰজন্মৰ বাবে আপোনাৰ নতুন প্ৰজন্মৰ বাবে ক'ম, নতুন প্ৰজন্ম যিহেতু আজিকালি ডিজিটেল মাধ্যম, নতুন প্ৰজন্মৰ হাতত গোটেই পৃথিৱীখন হাতত থোৱা নিচিনা হৈছে, হাতৰ মুঠিত থ'ব পাৰে তেওঁলোকে। গতিকে নতুন প্ৰজন্ম আজিকালি বহুত ষ্ট্ৰং হয়।
ষ্ট্ৰং হয়, তেওঁলোকে বহুত এক্টিভো থাকে, ছ'চিয়েল হিচাপে বহুত আগ্ৰহী হয় হয়। আজিকালি। গতিকে তেওঁলোকৰ আজিকালি নতুন প্ৰজন্ম প্ৰতিভাৰে হওক বা শিক্ষাৰ দিশতে হওক, সকলো ক্ষেত্ৰতে, খেলৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিক দিশতে হওক, সকলো ক্ষেত্ৰতে ফ'কাছলৈ আহিবলৈ বা প্ৰতিভাই আগবাঢ়ি যাবলৈ বহুতখিনি প্লেটফৰ্ম পাইছে, সুবিধা পাইছে। হয়। গতিকে মই ভাবোঁ কি নতুন প্ৰজন্মৰ পৰা আমিও আশা কৰোঁ যে নতুন প্ৰজন্মই শিক্ষাৰে সকলো দিশতে আগবাঢ়ি গৈ এজন এজন সুনাগৰিক হওক, আমাৰ সমাজখন আগুৱাই নিয়ক। আৰু নতুন প্ৰজন্মৰ ক্ষেত্ৰত এজন এজন সুনাগৰিকৰ ক্ষেত্ৰত যেতিয়া প্ৰতিষ্ঠা হ'বলৈ যায়, তেতিয়া নিজৰ পৰিয়ালটোৰ লগতে পিতৃ মাতৃ পৰিয়ালটোৰ লগতে ওচৰ চুবুৰীয়া যিখিনি আমাৰ প্ৰতিবেশীসকল, তেওঁলোকৰ দায়িত্ব আছে আৰু সমাজৰ দায়িত্ব আছে। গতিকে সকলোৱে সেই নতুন প্ৰজন্মক আগুৱাই যোৱাত সহায় কৰিব লাগে। আৰু তেওঁলোকো নতুন প্ৰজন্মইও সেই জ্যেষ্ঠসকলক সন্মান কৰা, জ্যেষ্ঠসকলক অনুকৰণ কৰা, আৰু এইবোৰ যিখিনি আমি আজিকালি বহুতো দিশ আছে শিকিবৰ কাৰণে, সেইখিনি অনুকৰণ কৰিব লাগে। আৰু প্ৰত্যেক দিশতেই নিগেটিভ পজিটিভ দুইটাই থাকে। গতিকে তেওঁলোকে কোনখিনি ল'ব লাগে, কোনখিনি ল'ব নালাগে, সেই বিষয়ত অলপ গুৰুত্ব দিলে নতুন প্ৰজন্মই বহুত সুন্দৰভাৱে আগুৱাই যাব পাৰিব। বহুত ষ্ট্ৰং হয় নতুন প্ৰজন্ম। হয়, ধন্যবাদ হয়। এইকণ সময় দিয়াৰ বাবে। আজি আমাৰ এই অনুষ্ঠানৰ পৰা মেলানী মাগিলোঁ। হয়, আপোনাকো বহুত বহুত ধন্যবাদ। ভাল লাগিলে, আৰু হয়। কি ক'ব পাৰিছো নাজানো। যিখিনি ভাল মনৰ হৈছে। কথা আপোনাৰ চেনেলৰ যোগেদি প্ৰকাশ কৰিবলৈ পালো, তাৰ বাবে আপোনাক বহুত ধন্যবাদ। ৰাইজে খুব ভাল পাব, আমি আশাবাদী। ধন্যবাদ। ঠিক আছে। দিয়া।